হাই গাইজ, কমলাকেইটা চাই বহুতেই ভাল লাগিছে ক'ব লাগিব। মই ঘৰত কমলা ইমান বিশেষকৈ নলওঁ। আজি কমলাকেইটা চাই এই গছত যিকেইটা কমলা আছে গোটেই কমলা নিজে হাতে ছিঙি পেলাই লৈ যাম ঘৰত খাবৰ কাৰণে। বস্তু আপুনি খাই চালে না মিঠা আছে নে টেঙা আছে? মই খালোঁ অলৰেডি, খোৱাৰ পিছত ভাল লাগিলে খাই, তাকে বোলো এইকেইটা ঘৰত লৈ যাব লাগিব। নতুন গছৰ কমলা ফাৰ্ষ্ট টাইম লাগিছে এইবাৰ। বহুত মিঠা আছে ন এইটো গছ? বহুত মিঠা মিঠা বুলি এইবাৰ কমলা নিয়া নাই ঘৰত বিশেষকৈ, এইকেইটা কমলা খাই দিলোঁ। নতুন গছৰ কমলা খাই ভাল লাগিছে, এইটো বুলি কমলা ছিঙি আছোঁ। এইকেইটা কমলা ঘৰত লৈ যাব লাগিব। এটামান ময়ো খাই চাব লাগিব দেই, নতুন গছৰ কমলা বহুত ভাল লাগে বুলি কৈছে। খাই দিয়ক, ইমান দীঘল নকৰিব। চাওক গাইজ, এইটো হ'ল কমলা, নতুন গছৰ 5 বছৰ লাগিছে কমলা, বাগান মালিকে কৈছে। তাকেহে কৈ কমলাকেইটা মই ঘৰত নিবৰ কাৰণে ছিঙি আছোঁ। কষ্ট হোৱা নাই, তলতে গছ চাপৰ, গছটো দেখাই দিয়ক, চাপৰ গছটোৰ পৰা কমলা ছিঙি আছোঁ। এটা কমলা এপোৱামান হ'ব। কমলাকেইটা লৈ যাম ফাইনেলি ঘৰত বিন্দাছ খাবৰ কাৰণে। বাই।